হয় নিশ্চয়কৈ ক'ব লাগিব এই মুহূৰ্তত নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ গেটেৰে পানী দিয়া পাছত দেখিবলৈ পোৱা গৈছে কামপুৰত বানৰ বিভীষিকা আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কচুৱাৰ যি ৰমণী পথাৰ আৰু ৰমণী পথাৰ যি বৰপানী নদীৰ কাষত আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ সাংবাদিকক মই দেখাবলৈ অনুৰোধ জনাইছোঁ যে চাওক এইখনেই হ'ল বৰপানী নদী আৰু যি দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু ঘূৰ্ণী বতাহৰ ফলত দেখিবলৈ পোৱা গৈছে যি বৰপানী আৰু কপিলী জলপৃষ্ঠ ইতিমধ্যে বৃদ্ধি পাইছে কাৰণ কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পৰ 5খনকৈ পানী এৰি দিয়াৰ পাছত 5খনকৈ গেটেৰে পানী এৰি দিয়াৰ পাছত তাৰ পাছৰ পৰিৱেশ যদি চাই তেতিয়াহ'লে ক'ব লাগিব যে বৰপানী নদী ফেনে ফুটুকাৰে উফন্দি উঠিছে আৰু তাৰ পাছত মাথৌৰিৰ ওপৰে কিন্তু এনেদৰে পানী বাগৰি ইখনৰ পিছত সিখনকৈ গাঁও কিন্তু প্লাবিত হোৱা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ, মোৰ কথিত সামগ্ৰী দেখাবলৈ অনুৰোধ জনাইছোঁ যে এইটো চাওক এটা মাথৌৰি আৰু এই মাথৌৰিৰ ওপৰে কিন্তু যি বৰপানী নদী বাঢ়নী পানী এই বাঢ়নী পানী কিন্তু হুৰা সোমাই কিন্তু ইখনৰ পাছত সিখনকৈ কিন্তু গাঁও ইতিমধ্যে প্লাবিত কৰা পৰিলক্ষিত হৈছে আৰু যিসকল গঞা আছে সেই গঞাসকল কিন্তু ইতিমধ্যে নিৰাপদ স্থানলৈ তেওঁলোকে ঢাপলি মেলা পৰিলক্ষিত হৈছে। তেওঁলোকৰ যিসমূহ পশুধন আছে, যিসমূহ ঘৰুৱা সামগ্ৰী আছে, সকলো সামগ্ৰী কিন্তু টালি টোপোলা বান্ধি এক প্ৰকাৰ নিৰাপদ স্থানলৈ যোৱা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। এজন লোক আছে, আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, বান কেতিয়াৰ পৰা আহিছে? বানটো কালিৰ পৰা আহিছে। কালিৰ পৰা আকস্মিক পানীটো এৰি দিয়াৰ কাৰণে আজি আমাৰ এইবিলাক ৰাইজৰ সমস্যা হৈছে। ইয়াত 4-5টা ঘৰ ভাঙি লৈ গ'ল আৰু এতিয়াতো পানীয়ে আপোনাৰ কালি 4টা বান এৰিছে, আজি 7টা বান এৰিছে। আজিৰ অৱস্থা কি হয় এইটো ক'ব নোৱাৰে, কাৰণ সন্ধিয়াৰ ভাগত এনেকুৱা হ'ব পাৰে চব মানুহবিলাক এতিয়া পাহাৰত যাবলগীয়া হ'ব পাৰে। গতিকে মানুহৰ বহুত সমস্যা হৈছে। তাত গৰু ছাগলী এইবিলাক বহুত মৰিছে। এইবিলাক মানুহবিলাক এতিয়া পানীত ককবকাই আছে, মানুহবিলাকৰ সমস্যা হৈ আছে। এইবিলাক প্ৰশাসনে আহি পেলাই চাব লাগে আৰু চৰকাৰেও তাতো চকু দিব লগা এতিয়া সময় হৈছে। যিহেতু আপুনি উল্লেখ কৰিছে 4টাকৈ বাসগৃহ ইতিমধ্যে ভাঙি লৈ গৈছে, তেওঁলোক বৰ্তমান ক'ত আছে? তেওঁলোকক এতিয়া বৰ্তমান আশ্ৰয় শিবিৰত আছে আৰু কিছুমান মানুহ এতিয়া নিখোজ হৈ আছে। তেওঁলোকক এতিয়ালৈকে সন্ধান পোৱা নাই। এনেকুৱা সমস্যাত তেওঁলোকে এতিয়া হৈ আছে। সকলো বৰ্তমান নিৰাপদ স্থানলৈ ঢাপলি পাহাৰলৈ তেওঁলোকে গৈছে আৰু প্ৰশাসনৰ লোক কোনোবা আহি উপস্থিত নাই। ইয়াত এতিয়ালৈকে কোনো অহা নাই আৰু কোনো খবৰো লোৱা নাই। প্ৰশাসনৰ চৰকাৰৰ ফালৰ পৰাও কোনো মানুহ এতিয়ালৈকে অহা নাই। এতিয়া ফাৰ্ষ্ট আপোনালোকে আহিছে, আপোনালোকে ইয়াত নিউজ কৰিবলৈ আহিছে, আপোনালোকক ধন্যবাদ দিব লাগিব। আপোনালোকে নগংগৰ পৰা, কটীয়াতলিৰ পৰা, কামপুৰৰ পৰা আহিছে। আমাৰ লোকেল কোনো এতিয়ালৈকে খবৰ লোৱা মানুহ নাই। হয় নিশ্চয়কৈ সেই পৰিৱেশ মই পুনৰ দেখাবলৈ অনুৰোধ জনাইছোঁ যে চাওক এটা বাসগৃহ বৰ্তমান কিন্তু পানীৰ তলত আছে আৰু যদি চাই সামগ্ৰিক পৰিৱেশ কিন্তু তেতিয়াহ'লে চাৰিওকাষে যদি চাই তেতিয়াহ'লে কেৱল পানী আৰু পানী, কাৰণ পানীৰ মাজত কিন্তু এক প্ৰকাৰ বাস কৰিবলগীয়া হৈছে বৰ্তমান কচুৱা যি ৰমণী পথাৰ বাসী আৰু বিভিন্নজন আছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? এই পানীটো আমাৰতো বহুত ডাঙৰ ক্ষতি হ'ল। এই বান্ধটো ভাঙি আমাৰ ঘৰ চৰ যি আছে চব গ'ল। এইপিনে এইটো ঘৰ গ'ল, আমাৰ সেইটো চাইডত চাওক কেনেকুৱা এইবিলাক ঘৰ গ'ল। আগত 4টা নে কেইটা বান এৰিছে, আজি বোলে 5টা এৰিছে, 7টা এৰিছে। এতিয়া আমি ক'ত যাম, ক'ত থাকিম, আমি কেনেকুৱা চলিম? ইয়াততো থাকিব নোৱাৰিম। আৰু কোনো মানুহে ইয়াত আহি আজি এতিয়া খবৰ লোৱা নাই। আপোনালোকে ফাৰ্ষ্ট আহিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এতিয়াও বাঢ়ি আছে, পানী বাঢ়ি আছে।